সংবাদ মাধ্যমৰ স্বাধীনতা ব্যাহত হৈছে, স্বতন্ত্ৰতা নাই, স্বতন্ত্ৰতা খৰ্ব হৈছে, কিন্তু ৰাইজে এইটো অনুভৱ যে কৰিছে। ভূপেন হাজৰিকাই কৈছে নহয়, দেশৰ মাটিত আমি বক্ষ ৰক্তেৰে স্বাক্ষৰ কৰি গ'লোঁ অসীম জীৱন, ঢালি দিলোঁ তেজ। কিন্তু মই ভাবিলোঁ যে আৰু দিবলৈ আছে দেশৰ কাৰণে। যে গণতন্ত্ৰ মানে কি, সামাজিক মাধ্যমত আমি কি লিখিব পাৰোঁ? তুমি যিটো কৈছা সেইটোহে পাৰোঁ, যে চৰিত্ৰ হননহে পাৰোঁ, চৰিত্ৰ হননৰ স্বাধীনতা। এতিয়া তোমাৰ গণতন্ত্ৰক এই মুহূৰ্তত এটা পল অনুপলৰ ভিতৰত সেই গণতন্ত্ৰ পৰ্তন হৈ যায়, সেইটো ঘটি আছে এতিয়া। নমস্কাৰ দৰ্শক, আজি আমাৰ পডকাষ্ট মতামতৰ ৪ৰ্থ খণ্ডলৈ আপোনালোক সকলোকে মই অঞ্জুমাই স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয় হৈছে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা। আজি এই বিষয়ৰ ওপৰত কথা বাৰ্তা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ যোৰহাট কলেজৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মা। ভাল লাগিলে আঞ্জুমা মোক মাতি অনাৰ বাবে। তোমালোকৰ এই মতামত জনপ্ৰিয় হৈছে, তাত মোকো যে নিমন্ত্ৰণ কৰা হৈছে ৪ৰ্থ এপিছডৰ কাৰণে, ভাল লাগিলে, ধন্যবাদ। আমি এতিয়া সেই বিষয়ে কথা বাৰ্তা পাতিম। তুমি মোৰ বন্ধু, গতিকে মই তুমি বুলিয়েই কওঁ। অৱশ্যে ময়ো তুমি বুলিয়ে ক'ম, সেইটো কলেজৰ সহপাঠীৰ সেইখিনি সুবিধা গ্ৰহণ কৰিম। গতিকে আমি এইটোৰ ওপৰত কথা পাতিম। এতিয়া বিগত কেইবা বছৰৰ পৰা বহুত মানুহে অভিযোগ কৰি থকা শুনা পাইছো। তুমিও নিশ্চয় জানাই আৰু সেইখিনি, যে আমাৰ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা বহু পৰিমাণে হ্ৰাস কৰিছে, বহু পৰিমাণে কমি গৈছে। নিউজ পেপাৰে হওক, টেলিভিশ্যন চেনেলেই হওক, সেইখিনি চৰকাৰৰ হস্তক্ষেপ বহুত বেছি বুলি মানুহে কোৱাকুলি কৰা শুনিছো, আৰু আমি দেখাও পাইছো। নিউজ চালেই মানুহে গম পায়, একেটা বাতৰিকে টেলিভিশ্যনৰ ঘূৰাই দি থাকে। কোনখিনি বাতৰি দিয়ে, কোনখিনি নিদিয়ে, সেইখিনি আজিকালি জনসাধাৰণে গমেই পায়। গতিকে এতিয়া সেই বিষয়ে তুমি একমত নে বাৰু? তুমি খুব আজিৰ তাৰিখৰ খুব প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ কথা এটাই কৈছা। আমি সাধাৰণ বাতৰিকাকত পঢ়োতা মানুহ, আমি দূৰদৰ্শনৰ সাধাৰণ শ্ৰোতা বা দৰ্শক, আমি সামাজিক মাধ্যমৰ সাধাৰণ ব্যৱহাৰকাৰী। গতিকে এই কথা, তুমি কোৱা কথাটো আমাৰ চকুতো পৰিছে বা আমাৰ পৰ্যবেক্ষণত আহিছে বা অনুভৱ হৈছে, যে এটা স্বতন্ত্ৰতা যিটো প্ৰয়োজনীয় প্ৰত্যেকটো মাধ্যমৰ কাৰণে, প্ৰচাৰ মাধ্যমৰ কাৰণে, সেইটো যেন আজি সংবাদ মাধ্যমে উপভোগ কৰা নাই। সেয়া ছপা মাধ্যম হওক, সেয়া বৈদ্যুতিন মাধ্যম হওক, সেয়া সামাজিক মাধ্যম হওক, ক'ৰবাত যেন কিবা এটা অদৃশ্য নিয়ন্ত্ৰণে ক্ৰিয়া কৰি আছে। কোনোবাই যেন অদৃশ্য হাতেৰে লেকাম টানি আছে, আৰু সেইবাবে যেন আমি মুক্ত কণ্ঠে কথা ক'ব পৰা নাই, অথবা মুক্ত কণ্ঠে কথা কোৱা মানুহবিলাকৰ কথা যেন আমি শুনিব পৰা নাই। সেইটো আমি অনুভৱ কৰিছোঁ। সেই অনুভৱটো আৰু ব্যক্তিগত নহয়, মোৰো ব্যক্তিগত নহয়, এইটো সামাজিকভাৱে আমি এই সিদ্ধান্ততেই উপনীত হ'ব পাৰোঁ যে আজি দেশৰ সংবাদ মাধ্যমে সামগ্ৰিকভাৱে তাৰ প্ৰচাৰৰ পদ্ধতি যিয়ে নহওক লাগিলে স্বতন্ত্ৰতা হেৰুৱাইছে, আৰু সেইটো নিশ্চিতভাৱে তাৰ ৰাজনৈতিক কাৰণ থাকিব। এখন দেশত যেতিয়া গণতন্ত্ৰ থাকে পূৰ্ণ মাত্ৰাই, গণতন্ত্ৰৰ এটা প্ৰধান মাপকাঠি হ'ল, এটা প্ৰধান তাৰ চৰ্ত হ'ল বা তাৰ প্ৰমাণ হ'ল যে সংবাদ মাধ্যমে কিমান স্বাধীনতা উপভোগ কৰে। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে ইতিমধ্যে তুমি কৈছাই যে বৈদ্যুতিন মাধ্যমবিলাকৰ ভিতৰত কিছুমানটো চৰকাৰী একেবাৰে দেশকৈ, আজি দূৰদৰ্শনৰ ক্ষেত্ৰত এইটো প্ৰশ্ন তুলিবলগীয়া নাই, স্বাভাৱিকতে চৰকাৰী হয়। কিন্তু বাকী যিবিলাক চৰকাৰী নহয়, বেচৰকাৰী বুলি কোৱা হয়, সেই বৈদ্যুতিন মাধ্যমবিলাকতো আমি দেখিছোঁ যে চৰকাৰ হওক বা ডাঙৰ ডাঙৰ পুঁজিপতি গোষ্ঠীৰ হওক নিয়ন্ত্ৰণ। মই এটা দুটা মাত্ৰ উদাহৰণ দিম, ৰবীশ কুমাৰ উদাহৰণটো দিম। ৰবীশ কুমাৰৰ দৰে অতি জনপ্ৰিয়, অতি স্পষ্টবাদী এজন সাংবাদিক, তেওঁ কি কৰা হ'ল, তেওঁ যি সংবাদ গোষ্ঠীটোৰ লগত জড়িত আছিলে বৈদ্যুতিন, সেইটোৰ পৰা তেওঁক অপসাৰিত কৰা হ'ল, অথবা গোটেই সেই সংবাদ অনুষ্ঠানটোকে ক্ৰয় কৰি পেলালে এক বৃহৎ পুঁজিপতি গোষ্ঠীয়ে, তেওঁৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হ'ল। অৱশ্যে এইটো এটা আমাৰ আশাৰ ৰেঙনি যে তাৰপিছতো ৰবীশ কুমাৰে বা ৰবীশ কুমাৰসকলে তেওঁলোকৰ বক্তব্য অব্যাহত ৰাখিছে। কিন্তু তুমি কোৱা কথাত মই একমত যে সাংঘাতিকভাৱে সংকুচিত হৈছে সেই স্বাধীনতা। সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ বিষয়ে তুমি বাৰু ক'লা, কিন্তু কিছুমান ক্ষেত্ৰত মই ভাবো যে কিছুমান ক্ষেত্ৰত অকণমান হস্তক্ষেপ থকা প্ৰয়োজন নেকি। যেনে ধৰা বাতৰি কাকতৰ কথা কৈছো মই, বাতৰি কাকতত সম্পাদকসকলেই সেইখিনি নিয়ন্ত্ৰণ কৰিব পাৰে। যেনেকৈ সাম্প্ৰদায়িক কৰা বাতৰি, সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিতৰোৱা বাতৰি, ঈৰ্ষামূলক বাতৰিবোৰ, কিছুমান উত্তেজক বাতৰি, সেই বাতৰিবোৰ যদি ৰিপৰ্টাৰে নিদিয়ে
পেপাৰত নছপায় সেইটো কিন্তু অকণমান সম্পাদকসকলেই বাতৰিবোৰ নিয়ন্ত্ৰণ কৰাটো উচিত বুলি ভাবোঁ। তুমি কি ভাবা এই ক্ষেত্ৰত? মানে দুটা বেলেগ প্ৰসংগ আঞ্জুমা। প্ৰথম প্ৰসংগটো হ'ল সাংঘাতিকভাৱে ব্যাপকভাৱে সংবাদ মাধ্যমত কথা কোৱাৰ অধিকাৰ হৰণৰ এটা বেলেগ প্ৰসংগ, আৰু সংবাদ মাধ্যমত ভুল বাতৰি সাম্প্ৰদায়িক বাতৰি প্ৰকাশটো এটা বেলেগ প্ৰসংগ। তুমি কোৱাটোত নিশ্চয় মই একমত যে বাতৰি কাকত এখনত সম্পাদকজনে চকুমুদি থাকিব নালাগে, চকুমুদি থাকিব নালাগিব যে তেওঁৰ কাকতত বা তেওঁৰ বৈদ্যুতিন মাধ্যমত অতি প্ৰৰোচনাপূৰ্ণ, অতি হিংসাত্মক, অতি বিদ্বেষপূৰ্ণ বাতৰি বা কাহিনী অহৰ্নিশে প্ৰচাৰ হৈ আছে, যাৰ ফলত দেশজুৰি হয়তো সংঘাত ঘটিব পাৰে, মানুহে মানুহক হত্যা কৰিব পাৰে। তেনেকুৱা ধৰণৰ অতি প্ৰৰোচনাপূৰ্ণ বাতৰি তেওঁ কিয় ছপা কৰিব দিছে? নিশ্চিতভাৱে সম্পাদকজন, অথবা মই কিন্তু সম্পাদকজনতে সীমাবদ্ধ থাকিব নোখোজিম। সম্পাদকজন বহু ক্ষেত্ৰত তেওঁ এজন আজ্ঞাবাহী ভৃত্যতো পৰিণত হৈ যায়। তেওঁ বৃহৎ সংবাদ গোষ্ঠীৰ দ্বাৰা ইমানেই নিয়ন্ত্ৰিত যে তেওঁৰ ব্যক্তিগত স্বতন্ত্ৰতাও নাই। সেইকাৰণে মই ক'ম যে কেৱল সম্পাদক কিয়, প্ৰকাশকো আচলতে দায়ী। তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগিছিলে, তেওঁলোকে কৰা নাই, তেওঁলোকে কৰিব লাগে, আৰু তেওঁলোকে তাৰ বাবে দায়ী, তেনেকে মই ভাবোঁ। বৈদ্যুতিন মাধ্যমবিলাকত, যিহৰ টেলিভিশ্যনবিলাকত সাম্প্ৰদায়িকতা মানে ওপৰত বহুত বাতৰি প্ৰচাৰ হয়, বহুত বাতৰি, যিখিনিয়ে হয়তো মানুহৰ মাজত এটা মানে বিষাক্ত পৰিৱেশ সৃষ্টি কৰি আহিছে। আৰু এতিয়া আমি আশা কৰিছোঁ সেই তেনেকুৱাবিলাক অলপ কমিব নেকি, তেনেকুৱা যেন লাগিছে। জনসাধাৰণেও গম পাইছে নেকি আমাৰ মানে মাজত বহুত ধৰ্ম লৈ ভেদাভেদ, সাম্প্ৰদায়িকতা লৈ ভেদাভেদৰ বাতৰি বহুত প্ৰচাৰ হ'ল। কিন্তু সেইবিলাক এতিয়া মানে আমি আশা কৰিছোঁ অলপ কমিব পাৰে, নে কি কোৱা তুমি? আঞ্জুমা, তুমি ঠিক কথাই কৈছা, তোমাৰ মতামতৰ যুক্তি আছে যে আমি এটা স্বাক্ষৰুদ্ধ পৰিৱেশত বাস কৰিছিলোঁ। আজিৰ পৰা কেইমাহমান আগলৈকে আমাৰ এনেকুৱা লাগিছিলে যেন সংবাদ মাধ্যম কেতবোৰ, একাংশ অন্ততঃ, তেওঁলোকে দেশজুৰি যেন এটা একুৰা জুই পাৰিলে জ্বলাই দিব, পাৰিলে যেন আজি এটা সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাইছিলেও, তেওঁলোকৰ প্ৰৰোচনাত ঘটিছিলেও। গতিকে আমি এইটো আশংকা কৰিবলগীয়াই হৈছিলে কিজানি এই সংবাদ মাধ্যমবিলাক যি আছিল গণতান্ত্ৰিক, যি আছিল নিৰপেক্ষ, যি আছিল অসাম্প্ৰদায়িক, যি আছিল ধৰ্মনিৰপেক্ষ, তেওঁলোকৰ একাংশৰ প্ৰৰোচনাত দেশজুৰি যেন দাবানল জ্বলিব। কিন্তু তুমি কোৱা কথাটো সঁচা যে অলপতে এটা পৰিৱৰ্তন যেন আংশিকভাৱে হ'লেও দেশজুৰি আহিছে, তাৰ যেন প্ৰভাৱ সংবাদ মাধ্যমত পৰিব। কিন্তু মই তোমাৰ লগত সম্পূৰ্ণ এইমাত্ৰ মতামত দিব নোৱাৰোঁ, এইবাবে যে আমি চাবলৈ বাকী আছে, দেখিলেহে লিখিম। আমি এতিয়ালৈকে সেই পৰিৱৰ্তনৰ আভাস এইকাৰণে সংবাদ মাধ্যমত দেখা নাই যে তেওঁলোক সাংঘাতিকভাৱে কেন্দ্ৰীভূত হৈ আছে। এই আদানী আম্বানীৰ দৰে গোষ্ঠীৰ, তেনেকুৱা বৃহৎ পুঁজিপতি একাংশ গোষ্ঠীয়ে এনেকৈ তেওঁলোকৰ হাতত কুক্ষিগত কৰি ৰাখিছে, তাৰ পৰা উশাহ লৈ সংবাদ মাধ্যমে গণতান্ত্ৰিক আৰু নিৰপেক্ষ কথা ক'ব পাৰিব ব্যাপকভাৱে, এই কথাটো বহুত বেছি আশা কৰিব নোৱাৰি। কিন্তু আংশিকভাৱে এটা আশা কৰাটো আমি আশাবাদী মানুহ, মই ভাবোঁ যে আশা কৰিব লাগে, কৰাৰ যুক্তিবাদ থল হয়তো আছে। আজিৰ দিনত, এতিয়াৰ সময়ত সংবাদ মাধ্যমসমূহে জনতাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় বুলি তুমি ভাবা বাৰু? মানে গণতান্ত্ৰিক দেশৰ আধুনিক যুগৰ এটা আটাইতকৈ ডাঙৰ সম্পদ জনসাধাৰণৰ হাতত, সেইটো হৈছে যে সংবাদ মাধ্যম আছে, য'ত তেওঁলোকৰ দুখ বেদনাৰ কথা তেওঁলোকে ক'ব পাৰে, তেওঁলোকৰ আশা আকাংক্ষা, হাহাকাৰ, হাঁহি কান্দোন, চকু পানী চব প্ৰতিফলিত হয় তাতে। আৰু চৰকাৰেও গম পায় ৰাইজে কি দুখ বেদনাত ভুগি আছে, আৰু ৰাইজেও তেওঁলোকৰ সমূহীয়া আনৰ সম্পৰ্কতো তেওঁলোকৰ সমস্যাবোৰ বুজি পায়। আৰু বহু সময়ত বাতৰি কাকতৰ জৰিয়তে এটা প্ৰতিবাদ সংগঠিত হৈ পৰে। বহু সময়ত বাতৰি কাকতে সম্পূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনতো ভূমিকা লয়, আনকি সমাজ পৰিৱৰ্তনো কৰিব পাৰে। গতিকে স্বাভাৱিকতে গণতন্ত্ৰৰ যুগৰ আৰু আধুনিক যুগৰ এটা অত্যন্ত শক্তিশালী পাশুপাত অস্ত্ৰৰ দৰে ই হৈ উঠিছিলে। কিন্তু তাত এটা কিন্তু আহি যায় যে আজি আমাৰ দেশৰ কথা যদি কওঁ, তুমি মাত্ৰ যোৱা কেইটামান বছৰৰ কথা কৈছা, মই ভাবোঁ যে যোৱা কেইটামান বছৰৰ কথাটো আমাৰ সাম্প্ৰতিক অভিজ্ঞতা, কিন্তু তাৰ আগৰ পৰা আমি ইতিহাস টানিব লাগিব, ঘূৰি যাব লাগিব। জৰুৰীকালীন অৱস্থাৰ সময়ত কি হৈছিল তোমাৰ মনতেই আছে। আমি সকলো তেতিয়া বিদ্যালয়ৰ ছাত্ৰ, ৭৫ পৰা ৭৭ চনৰ কথা। আমি যেতিয়া নৱম দশম শ্ৰেণীৰ আছিলোঁ ছাত্ৰ ছাত্ৰী, আমিও তেতিয়া আমি জৰুৰীকালীন অৱস্থা দেখিছিলোঁ। আৰু জৰুৰীকালীন অৱস্থাৰ যিবোৰ স্মৃতি আছে, এটা স্মৃতি মই এতিয়া কৈ দিওঁ, সেইটো হ'ল বাতৰি কাকতবিলাক আমাৰ ঘৰতো, তোমালোকৰ ঘৰতো, সকলোৰে ঘৰত যিবোৰ বাতৰি কাকত লোৱা হৈছিলে, তো বাতৰি কাকতবিলাকৰ প্ৰথম পৃষ্ঠাত বহুত সম্পূৰ্ণ খালী জেগা আহিছিলে। বাতৰি কাকতৰ ধৰি লোৱা প্ৰথম স্তম্ভ বা প্ৰথম পৃষ্ঠাটোত
বহুত জেগা ইমানখিনি খালী, ইমানখিনি খালী, আৰু সম্পাদকীয় স্তম্ভটো সম্পূৰ্ণ বগা, একো নাই তাতে। মইতো সৰু ল'ৰা, অষ্টম নৱম শ্ৰেণীৰ ল'ৰা। মই দেউতাক ক'লোঁ, দেউতা ছপাত কিবা ভুল হৈছে আজি, বাতৰি কাকতখনত ছপা হোৱাই নাই। মই ভাবিছোঁ যে ছপাৰ কিবা কাৰিকৰী কাৰণত এটুকুৰা জেগাত চাগে কোনো আখৰ নুঠিলে। তাৰপিছত লুটিয়াই চাওঁ যে কেইবা পৃষ্ঠাত তেনেকুৱা হৈছে, এটুকুৰা দুটুকুৰা ডাঙৰ। সম্পাদকীয় স্তম্ভটো দিনৰ পিছত দিন জুৰি সম্পূৰ্ণ উকা যাব ধৰিলে। তেতিয়া দেউতাই বুজাই ক'লে যে সেইটো ছপাৰ কোনো বিজুতি ঘটা নাই, এইটো বাতৰি কাকতৰ সম্পাদকে প্ৰেছ চেঞ্চৰশ্বিপৰ বিপক্ষে প্ৰতিবাদ কৰিছে। আৰু যিখিনি ইয়াত খালী জেগা আছে, এই বাতৰিটো আছিলে, এই বাতৰিটো চৰকাৰে প্ৰকাশ কৰিব নিদিয়াৰ কাৰণে সেই জেগাটুকুৰা খালী। মানে এটা বাতৰি আহি আছে, মাজত এটুকুৰা নাই, মাজত এটুকুৰা বগা জেগা। আকৌ বাতৰিটো গৈ আছে, পিছৰ দুটা পেৰাগ্ৰাফ আছে, আকৌ এটুকুৰা বগা জেগা। তো দেউতাই কৈছে, চা এইখিনিত এনেকুৱা কিবা আছিলে যিখিনি কিন্তু চৰকাৰে কৰিব নিদিলে। গতিকে প্ৰেছ চেঞ্চৰশ্বিপ কি বস্তু একেবাৰে মোৰ মানে চাক্ষুষ অভিজ্ঞতা মোৰ মনত এই মুহূৰ্তটো আহি আছে যে ৭৫ চনৰ ২৬ জুনৰ পৰা ৭৭ চনৰ জানুৱাৰী মাহলৈকে ভাৰতবাসীয়ে সেইটো অভিজ্ঞতা পাইছিলে। আজি তাৰ লগত হুবহু নিমিলে। আজি যিটো তুমি প্ৰথম প্ৰশ্নতে তুমি ক'লা যে আজি কিছুদিনৰ পৰা বুলি ক'লা বা কেইবছৰমানৰ পৰা বুলি ক'লা, সেই কেইবছৰমানৰ অভিজ্ঞতা আৰু আগৰ অভিজ্ঞতাৰ পাৰ্থক্য এইটোৱেই, তেতিয়া আছিলে ঘোষিত জৰুৰীকালীন অৱস্থা, ঘোষণা কৰা হৈছিলে যে এতিয়া জৰুৰীকালীন অৱস্থা, এতিয়া চৰকাৰ বিৰোধী একো নচলিব। আজি কিন্তু তেনেকুৱা কোনো ঘোষণা নাই। আনুষ্ঠানিক ঘোষণা নকৰাকৈয়ে এটা কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে সংবাদ মাধ্যমৰ এটা প্ৰচেষ্টা চলিছে বা সি ফলৱতী হৈছে। এই যে কেন্দ্ৰীকৰণ ঘটিছে, মই অলপ আগতে উদাহৰণ দিব বিচৰা কথা এটা মনত খেলাইছিলে। যোৰহাটৰ এখন কাকত আছিলে, সেই কাকতখন এখন জনপ্ৰিয় কাকতেই আছিলে, আৰু আমাৰ শৈশৱ আমাৰ যৌৱনলৈকে তোমাৰো যে সেইখন কাকত যোৰহাটৰ প্ৰতিকাৰ, যোৰহাটৰ পৰা ওলোৱা এখন দৈনিক কাকত। এখন কাকত গুৱাহাটীৰ পৰা ওলাই দৈনিক অসমীয়া, আৰু যোৰহাটৰ পৰা এখন ওলায়। কিন্তু আজি কিছুদিন হ'ল আমি জানিব পাৰিছোঁ যে কোনোবা পুঁজিপতি গোষ্ঠীয়ে সেইখন ক্ৰয় কৰিছে। গতিকে সেই যোৰহাটৰ বা সেই অসমীয়া মালিকৰ তাত আৰু এতিয়া চিন চাপ নাই। কিন্তু সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়। অসমীয়া মালিক যোৰহাটৰ থলুৱাৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে যে যোৰহাটৰ বা উজনি অসমৰ মানুহৰ আশা আকাংক্ষা তাত প্ৰতিফলিত নোহোৱা হৈ থাকিলে এনেকৈ বৃহৎ যিবোৰ গোষ্ঠী আছে, তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ বেছিভাগ কাকত প্ৰায় কিনি পেলাইছে। তেওঁলোকে বিৰাট বৈদ্যুতিন মাধ্যমবিলাক সংস্থাবিলাক কিনি পেলাইছে। ৰবীশ কুমাৰৰ মই অপসাৰণৰ কথা ক'লোঁ, বাতৰি কাকতবিলাক কিনি পেলাইছে। গতিকে তুমি যিটো কৈছা যে আশা আকাংক্ষা প্ৰতিফলিত হয়নে নহয় গণতন্ত্ৰত, হয়, হৈছিলে। কিন্তু এই যে কুক্ষিগতকৰণ চলি আছে, তাৰ ফলত ৰাইজৰ আশা আকাংক্ষা জেগা নাইকিয়া হৈ গৈছে। এতিয়া মই শেষত এটা কথা ক'ম, তাৰপিছত তোমাৰ পিছৰ প্ৰশ্নলৈ অপেক্ষা কৰিম বা আলোচনালৈ। সেইটো হ'ল যে সামাজিক মাধ্যমৰ কথা আমি কি ক'ম। স্বাভাৱিকতে আমাৰ নিচিনা নদাই ভদাই মানুহ, আমাৰ সাধাৰণ মানুহ, আমি ক'ত লিখিম? বাতৰি কাকতত যদি লিখিছিলোঁ, হয়তো মোৰে কথা যদি কওঁ, মই বাতৰি কাকতত লিখিছিলোঁ, নিয়মিত লেখক, বহু বাতৰি কাকতৰ নিয়মিত লিখক আছিলোঁ। কিন্তু যেতিয়া এই যে ৰাজনৈতিকভাৱে যেতিয়া বাতৰি কাকতৰ ওপৰত চাপ সৃষ্টি হ'ব ধৰিলে, আমাৰ দৰে ভিন্ন মতামত দিয়া, নিজস্ব স্বাধীনভাৱে কিবা কথা ক'ব খোজা মানুহৰ লেখাবিলাক কমকৈ প্ৰকাশ পাব ধৰিলে। হয়তো তুমিও অৱগত যে ডক্টৰ হীৰেণ গোহাঁইৰ দৰে মানুহৰ লিখা আজি খুব কম কাকতে প্ৰকাশ কৰে। তো আমিও হীৰেণ গোহাঁই একে পৰ্যায়ৰ নহ'লেও আমিও কিবা বেলেগ কথা কওঁ, আমাৰ লিখা কথা কমি আহিলে। তেতিয়া আমি ভাবিলোঁ, স্বস্তিৰ নিশ্বাস পেলালোঁ এটা কথা ভাবিয়ে যে আমাৰ হাতত সামাজিক মাধ্যম আছে। যি মন যায় মাজৰাতি উঠি 12 বজাতো মোৰ এটা বাক্য লিখিব মন গ'লে, এটা শব্দ লিখিব মন গ'লেও, মই বেয়া পাইছোঁ, মই প্ৰতিবাদ কৰিছোঁ, মাজৰাতিও মই কৰি দিব পাৰোঁ, কৰি মই শুই থাকিব পাৰোঁ, শুই উঠিও মই কৰিব পাৰোঁ। গতিকে কিবা এটা মাধ্যম মোৰ হাতত আছে য'ত অন্ততঃ মোৰ 5,000 বন্ধু আছে, 5,000 মানুহে দেখিব। মই ভাবোঁ যে মোৰ 1,000 বন্ধুক মই যদি সংলগ্ন কৰোঁ, টেগ কৰোঁ, তেতিয়া তেওঁলোকৰ যদি গড়ে 5,000কে বন্ধু আছে, তেতিয়াহ'লে এই মাত্ৰ মাজৰাতি 12 বজাত লিখাটোও 5 লাখ মানুহে দেখিব। নহয়, এইটো মই এটা ভ্ৰান্তিত ভুগি আছোঁ। কেলে? আচৰিত ধৰণে তাক এনেকুৱা নিয়ন্ত্ৰণ কৰা হৈছে সামাজিক মাধ্যমতো যে মোৰ বন্ধুবিলাকে, মোৰ 5,000 বন্ধুৱে বেছিভাগেই মই কি লিখিছোঁ দেখাই নাপায়। এটা কাৰিকৰী কূটকৌশল কিবা আছে, কেনেকৈ আছে সেইটোতো মইতো কাৰিকৰী মানুহ নহয়, মইতো তোমাক এইটো বুজাই দিব নোৱাৰিম। কিন্তু আমি দেখিছোঁ যে তেওঁলোকে সঁহাৰি নজনোৱা মানুহেই নহয়। কিন্তু তুমি লিখিলা, 100জনক তুমি টেগ কৰি দিলা, তেতিয়া তোমাৰ 4জন 5জন 10জনৰ মাত্ৰ তাত লাইক আহিলে। তো বাকী মানুহবিলাক সচেতন মানুহ আছিল, তেওঁলোকে মাতিলেহেঁতেন। কিন্তু কিবা ক'ৰবাত কৌশল কৰা হৈছে। বহু মানুহে সামাজিক মাধ্যমতে লিখি আছে যে মই কৰিছোঁ, মোৰ বন্ধুবিলাকে দেখা পোৱা নাই, মোৰ 5,000 বন্ধুৱে বেছিভাগে দেখা পোৱা নাই। গতিকে কিবা এটা কাৰিকৰী, আমি ভাবি আছোঁ যে মুক্ত কণ্ঠে আমি নিজৰ বক্তব্য কৈ আছোঁ, আমি নাই ক'ব পাৰোঁ। এক নম্বৰ সেইটো কিন্তু মই নাজানো দেই। একেবাৰে নাই। মানে মই এইটো কথা কৈছোঁ, ক্ষমা কৰিবা, বেয়া নাপাবা। মই ভাবোঁ যে কিজানি মই তোমাতকৈ বেছিয়ে সামাজিক মাধ্যম বেছিকৈ ব্যৱহাৰ কৰোঁ দেই, মানে এনেই কৈছোঁ, ধেমালিকে কৈছোঁ। কৰি থাকোঁ আৰু ঢেৰ কথা ক'ব থাকে। গতিকে 1 মিনিট সময় পালোঁ কিবা কথা কৈ দিওঁ।
কিন্তু দেখোঁ যে তাৰ প্ৰতিক্ৰিয়া অহা নাই আৰু মই জানো যে মই যাক সংলগ্ন কৰিছোঁ প্ৰতিক্ৰিয়া আহিব লাগিছিলে পিছত লগ পালে কওঁ যে আপোনালোকে এইটোত মাত নামাতিলে কথা এইটো লক্ষ্য নকৰিলোঁ কিন্তু তেওঁলোক লক্ষ্য নকৰা মানুহেই নহয় তেওঁলোক মিছা কথা কোৱা মানুহো নহয় তো পিছত গৈ মই দেখিছোঁ যাক টেগ কৰি দিয়া হৈছে তেওঁলোকে দেখা পোৱা নাই এনেকুৱা ঘটিছে 1 নম্বৰ 2 নম্বৰ তাতোকে ডাঙৰ এটা ভয়ংকৰ ঘটনা ঘটিছে সেইটো হৈছে যে এতিয়া অলপতে আজি কেইদিনমানৰ আগতে কিবা এটা কাৰবাৰ মই বিয়পাই দিছোঁ অৰ্থাৎ শ্বেয়াৰ কৰিছোঁ অথবা মই নিজে লিখিছোঁ হঠাতে মোলৈ এটা জাননী আহিছে যে আপোনাৰ এইখিনিয়ে আমাৰ কমিউনিটি ষ্টেণ্ডাৰ্ড ভায়লেট কৰিছে ফেচবুকৰ তেওঁলোকৰ আনুষ্ঠানিক বা সামাজিক মানদণ্ড মই হেনো লংঘন কৰিছোঁ গতিকে আপোনাক মোক এক মুহূৰ্তত আহিলে 1 ঘণ্টাৰ কাৰণে আপোনাক বিৰত ৰখা হৈছে তাৰপিছত অকণমান দেৰি পিছত মই বোলো 1 ঘণ্টাটো পাৰ হৈ গ'ল 1 ঘণ্টা পাৰ হৈ গ'লে মই কিবা লিখিব পাৰোঁ তাৰপিছত নহয় সময় এটা কিবা ভুল সময় দেখুৱাই আছে ইমান বজাৰ পৰা আৰম্ভ হৈছে সেই সময়ত সেইটো বজা নাছিলে যি সময়ৰ পৰা দেখাইছে কৈছে আপোনাৰ ইমান বজাত এইটো উকলি যাব ইমান বজা লাগে তাৰপিছত ক'লে 23 ঘণ্টা তাৰপিছত কি হ'ল 48 ঘণ্টা জুৰি মই একো কথা ক'ব পৰা নাই আৰু মই এতিয়াও মনত আছে মই যিটো বিষয় আছিলে সেইটো ৰাজনৈতিকো আছিলে এনেকুৱা বিষয় আছিলে সামাজিক কথা আছিলে কিন্তু এনেকুৱা নাছিলে কিবা কোনোবা জনগোষ্ঠীৰ বিপক্ষে এনেকুৱা নাছিলে উগ্ৰ চৰকাৰ বিৰোধী তেনেকুৱাও নাছিলে কিন্তু স্পষ্ট কিবা এটা ভিন্ন মত আছিলে এই যে মোক যে তেওঁলোকে বিৰত ৰাখিলে মোৰ বহু বন্ধু বান্ধৱী অনবৰত কৈ আছে যে লিখিব নোৱাৰি আমিহে ভাবোঁ আমি সম্পূৰ্ণ স্বাধীন মানে মই বেলেগ এটা কথা কৈ সামৰণি মাৰিম তোমাৰ এই প্ৰশ্নটো আমি ভাবিছোঁ যে আমাক সম্পূৰ্ণ মুকলিভাৱে কথা ক'ব দিয়া হৈছে কিন্তু কিবা অদৃশ্য হাতৰ নিয়ন্ত্ৰণে আমাৰ সকলো কথা কোৱা কোনখিনিৰ পৰা কোনখিনিলৈ ক'ব পাৰিম লক্ষ্মণ ৰেখা টানি থৈ দিছে তেওঁলোকে ইচ্ছা কৰিলে এইখিনি আমাৰখিনি ডিলিট কৰি দিছে কাটি দিছে কমাই দিছে এডিট কৰি দিছে বা বেলেগে দেখিব নোৱাৰা কৰি দিছে কিন্তু আমাৰ সমস্যাটো হ'ল বাতৰি কাকতত লিখিলেতো বাতৰি কাকতত ছপা হৈ গ'লে কোনোবাই দেখা পালেহেঁতেন মই এখন কাগজত লিখি পেলাই পোষ্টাৰ এখন ওলোমাই দিলে ক'ৰবাততো দেখা পাব কিন্তু এওঁলোকে পৃথিৱীৰ সমস্ত প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকটো শব্দৰ ওপৰত তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দি যি চেঞ্চৰ জাৰি কৰিছে সেইটো সেই মই কোৱা ইমাৰ্জেঞ্চি চেঞ্চৰতকৈ 100 গুণ বেছি সৰ্বব্যাপী এইটো ভগৱানৰ নিচিনা সৰ্বব্যাপী এলন মেস্ক নতুন যুগৰ ভগৱান গতিকে তেওঁলোকৰ এই একদম ভয়ংকৰ নিয়ন্ত্ৰণৰ পৰা সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাটো এইটো মানে নতুনকৈ তোমাৰ পৰা শুনিলোঁ মই ভাবিছিলোঁ মানে ফ্ৰীডমটো তাত পুৰা আছে আনকি এনেকৈও ভাবোঁ কেতিয়াবা সামাজিক মাধ্যমত ইমান বেছি ফ্ৰীডম আছে যে কিছুমান বস্তু যিবোৰ হয়তো যাব নালাগে তেনেকুৱাও গুচি যায় যেনেকে মানুহক মানে চৰিত্ৰ হনন কৰা কথা কিছুমান যেনেকে কিছুমান কথা যিবোৰ মানে সেই গচিপ টাইপৰ সেইবিলাক ইমান যায় মই সেইবোৰ দেখি শুনিহে ভাবোঁ যে ইমান গচিপ ইমান চৰিত্ৰ হনন আৰু হেৰিবোৰ চলে সেইবোৰ মানে নচলে আজি গম পালো যে সঁচাকৈ এনেকুৱাও হয় মানে যে গণতন্ত্ৰ মানে কি সামাজিক মাধ্যমত আমি কি লিখিব পাৰোঁ তুমি যিটো কৈছা সেইটোহে পাৰোঁ যে চৰিত্ৰ হননহে পাৰোঁ চৰিত্ৰ হননৰ স্বাধীনতা পৰকীয়া প্ৰেমৰ সম্পৰ্কে চৰ্চাৰ স্বাধীনতা কোনে কাৰ লগত পলাই গ'ল সেয়া কোৱাৰ স্বাধীনতা আৰু ক'ত ভূত ওলালে প্ৰেত ওলালে এইবোৰৰ স্বাধীনতা আৰু আদানীৰ পুতেকৰ বিয়া সম্পৰ্কে চৰ্চা কৰাৰ স্বাধীনতা এই স্বাধীনতাক যদি আমি প্ৰকৃত স্বাধীনতা বুলি ভাবোঁ তেতিয়াহ'লে আমি আচলতেই আমাৰ প্ৰকৃত স্বাধীনতা হেৰুৱামহে আমাক ইমানখিনিলৈকে দি তেওঁলোকে এটা অলিক কল্পনাৰ জগতত আমাক বাস কৰিব দিছে যে তুমি সম্পূৰ্ণ স্বাধীন কি স্বাধীন তুমি লোকৰ গেলা কথাবিলাক উকতিব পাৰা তুমি বদনাম ৰটিব পাৰা তুমি পৰচৰ্চাত নিমজ্জিত হ'ব পাৰা যে তুমি ভাবি আছা মইতো ভীষণভাৱে গণতন্ত্ৰ উপভোগ কৰিছোঁ কিন্তু তুমি গণতন্ত্ৰ চৰ্ত এইটো নহয় গণতন্ত্ৰৰ চৰ্ত হৈছে তোমাক যি শাসন কৰিছে তেওঁৰ সম্পৰ্কে তুমি এটা আঙুলি টোৱাইছোৱা বিশ্বক যি নিয়ন্ত্ৰণ কৰিছে তেওঁৰ সম্পৰ্কে তুমি এটা আৱাজ দিছোৱা তেতিয়া তোমাৰ গণতন্ত্ৰক এই মুহূৰ্তত এটা পল অনুপলৰ ভিতৰত সেই গণতন্ত্ৰ কৰ্তন হৈ যায় সেইটো ঘটি আছে এতিয়া সেইকাৰণে সামাজিক মাধ্যমৰো শেষ বিচাৰত কোনো গণতন্ত্ৰ নাই কোনো সংবাদ মাধ্যমৰ প্ৰকৃতাৰ্থত সামাজিক মাধ্যমৰ স্বতন্ত্ৰতা চৰ্তাধীন আৰু সীমিত কিন্তু অদৃশ্য বহুত বেছি অদৃশ্য দৰ্শকসকল আমি সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ ওপৰত বহুখিনি কথা পাতিলোঁ দেৱব্ৰত শৰ্মাৰ লগত আপোনালোকৰ কেনেকুৱা লাগিলে মতামতো দিব শুনি থাকক আমি শেষ হোৱা নাই আমি এতিয়া অন্তিম পৰ্যায় পোৱাগৈ নাই কিন্তু আমি এইখিনি মাজতে আপোনালোকক কৈছোঁ আপোনালোকেও আমাক মতামত দিব এই বিষয়ে কেনেকুৱা পালে জনাব কমেণ্ট কৰিব লাইক শ্বেয়াৰ কৰিব আৰু আপোনালোকে কিন্তু মতামত দিব নাপাহৰিব এই বিশেষ টপিকটোৰ ওপৰত আপোনালোকেও মতামত আগবঢ়াব বুলি আশা কৰি আছোঁ ঠিক আছে দেৱব্ৰত আমি আকৌ কথা পাতোঁ এতিয়া আমিতো এইখিনি বিষয়ত বহুতখিনিয়ে কথা পাতিলোঁ হয় নহয় সংবাদ মাধ্যমৰ ওপৰত যিখিনি তোমাৰ মনতো আছিল বা ময়ো ভাবি আছিলোঁ এই কথাখিনি আমি কৈছোঁ দৰ্শককো কৈছোঁ দৰ্শকে বা
দিব বুলি আশা শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আশা কমেণ্ট কৰিছোঁ। কৰিব আশা কৰিছো তেওঁলোকে কেনেকুৱা পায় আৰু চবৰেতো মানে কোনোবাই ছাপৰ্ট কৰিব কোনোবাই ছাপৰ্ট নকৰিব কথা নাই, সেইটো কোনো কথা ভালে সেইটোৱেই গণতন্ত্ৰ হয় নহয় আচ্ছা এতিয়া বাৰু তোমাৰ বিষয়ে কোৱাচোন তুমিতো বহুতখিনি এতিয়া ব্যক্তিগতলৈ আহি গ'লে ব্যক্তিগত কথা পতাৰ পৰাই গণতন্ত্ৰ দেশত বিৰাজ কৰিছে। সেইটোৱে গণতন্ত্ৰৰ দেশ গতিকে তুমি বিশ্বৰ মানে এখন গণতান্ত্ৰিক দেশ বুলি জনা জানো আমাৰ ভাৰতবৰ্ষত যেনেকুৱাই গণতন্ত্ৰ নাথাকক ইয়াত হয় নহয় নামটোতো সেইটোৱেই গতিকে আমি এতিয়া কথা পাতো সেইকাৰণে ধৰা তুমিও বহুতখিনি কিতাপ প্ৰণয়ন কৰিছা অভিধান লিখিছা যথেষ্টখিনি ভাল কাম কৰি আছা তুমি গতিকে তুমি যে চাহ গোষ্ঠীৰ ওপৰত চাহ জনগোষ্ঠীৰ ওপৰত প্ৰণয়ন কৰিছা সেইখিনি বিষয়ে অলপ কোৱাচোন অভিধানৰ বিষয়ে বাৰু বহুতখিনি মানুহে এতিয়া গম পায় জানে যে চাহ এইখিনি বিষয়ে বোধহয় বহুত নাজানে বহুতখিনি শ্ৰোতাগণ আঞ্জুমা ঠিকে কৈছা। যদিও অভিধানৰ কথা জানে বুলি কৈছা, তথাপিও মই তুমি কোৱা কাৰণে এনেই নকলোহেঁতেন। আৰু বহুত কৰিছা কথাটো কৈছা যদিও তুমি মোৰ বন্ধু হিচাপে হয়তো অলপ মানে প্ৰশংসাসূচকভাৱে কৈছা। মই মই তেনেকে নাভাবোঁ কিবা ডাঙৰ কাম কৰিছোঁ বুলি। কিন্তু মই উল্লেখ কৰিবলৈ ভাল পাম স্বাভাৱিকতে যে অসমীয়া জাতীয় অভিধানখন আমি প্ৰণয়ন কৰিছিলোঁ বা কৰি আছোঁ। আৰু 2002 চনৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে। আৰু 2010 চনৰ 1 জানুৱাৰীৰ দিনা 2:55 অসমীয়া জাতীয় অভিধান, যাক আমি কৈছোঁ সামুদায়িক, আমি কৈছোঁ বিজ্ঞানসন্মত, আমি কৈছোঁ এনেকুৱা এখন একভাষিক অভিধান। এই অভিধানখন প্ৰকাশ পাইছিলে। দ্বিতীয়, তৃতীয়, চতুৰ্থ খণ্ড ওলালে। 2 লাখ শব্দ আছে তাত, য'ত অসমৰ আগৰ অভিধানবিলাকত 40-50 হাজাৰহে শব্দ আছিলে। গতিকে এই কামটো কিন্তু এতিয়াও চলি আছে। আৰু তাৰ দ্বিতীয় সংস্কৰণবিলাকো ওলাব ধৰিছে। ব্যৱহাৰিক জাতীয় অভিধান আৰু বিজ্ঞান প্ৰযুক্তিৰ জাতীয় অভিধান ওলাইছে। এইটো মাত্ৰ কৈহে ল'লোঁ। এতিয়া তুমি যাক চাহ জনগোষ্ঠী বুলি কৈছা তাৰ সম্পৰ্কত যাওঁ। চাহ জনগোষ্ঠী শব্দটো আজিকালি সকলোৱে গ্ৰহণ নকৰে, ময়ো নকৰোঁ। তাৰ কাৰণ হৈছে তেওঁলোকৰ মাজৰ পৰা এটা মাত ওলাইছে, মাত উঠিছে, আৱাজ উঠিছে যে আমি চাহ জনগোষ্ঠী নহয়, আমি চাহ বাগিচাত আমাৰ কোনোবাই কাম কৰিছিল বা কৰে, কিন্তু জাতিটো আমাৰ এইটো নহয়, আমি আদিবাসী। মই ভাবোঁ যে এইটোৱেই শুদ্ধ, আদিবাসী বুলি নিজকে কয়। চাহ জনগোষ্ঠী বুলি ক'লে যে তেওঁলোকৰ ল'ৰা ছোৱালী আজি ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে, তেওঁলোকে ককাক আইতাকে বাগানত কাম কৰিছিল বুলি চাহৰ সেই মোহৰটো কিমান দিনলৈকে মাৰিব। এই সম্পৰ্কত মই চমুৱাই এইটোৱেই কওঁ, হয় আদিবাসী ভাৰতৰ বিভিন্ন প্ৰান্তৰ আদিবাসীখিনি বিচাৰিয়ে হয়, চাহ বাগানলৈ আহিছে, তেওঁলোকৰ এই কামটো আহিছে হয় নহয় হয়, হয়। গতিকে বিভিন্ন জাতি জনজাতি আছে ইয়াত আছে আছে। গতিকে অকল চাহ জনজাতি বুলি ক'লে তেওঁলোকে অকল চাহ বাগানতে যেন আছে, তাতেই যেন থাকিব লাগিব। তেওঁলোকৰ নাতি পৰিণাতি যেতিয়া হ'ব বা হৈছে, কত ডক্টৰেট ডিগ্ৰী হোল্ডাৰ, কত অসমৰ চিফ কমিশ্যনাৰ পৰ্যন্ত হৈছে, চিফ ছেক্ৰেটাৰী পৰ্যন্ত। এই অতুল্য প্ৰসাদ চাৰৱান আমাৰ যোৰহাটৰ জে বি কলেজত তুমিও পঢ়িছিলা। আমাৰ জে বি কলেজত আমাৰ দেউতাহঁতকো পঢ়াইছিলে প্ৰফেচাৰ পি এম চাৰৱান। প্ৰফেচাৰ পি এম চাৰৱানৰ ল'ৰা অতুল্য প্ৰসাদ চাৰৱান অসমৰ চিফ ছেক্ৰেটাৰী আছিলে। কত ডক্টৰেট ডিগ্ৰী হোল্ডাৰ আছে, কত কত মানে পণ্ডিত মানুহ ওলাইছে। আছে ইমান ভাল ভাল কবি বিলাক দেখোন আছে অনন্ত তাঁতী, কমৰি তাঁতীৰ দৰে কত আছে, কবি আছে, ডাক্তৰ মই বহুত চিনি পাওঁ, হয়, ডাক্তৰ ইঞ্জিনিয়াৰ আছে, হয়, বহুতখিনি মানুহ আছে। হয়, হয়। সেইটো নহয় হয়, আৰু হয়। সেইটো গতিকে তুমি যিটো কৈছা যে তেওঁলোকৰ সম্পৰ্কে কিতাপ উলিওৱাৰ কথাটো হয় কথাটো। মই এতিয়া কৈ যোৱা প্ৰফেচাৰ পি এম চাৰৱান, আমি পঢ়া জে বি কলেজৰ তেখেত প্ৰতিষ্ঠাপক অধ্যাপক আছিলে। প্ৰফেচাৰ পি এম চাৰৱান মুককচাং ফজল আলী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে। তেখেতে অসমৰ প্ৰথম চাহ মজদুৰ সংগঠন গঠন কৰিছিলে। তেখেতৰ বিষয়ে আমি কিতাপ পঢ়িছোঁ। আমি মেজৰ জয়পাল সিঙৰ বিষয়ে কিতাপ পঢ়িছোঁ, যি সংবিধান সমিতিৰ প্ৰণেতা আছিল ডক্টৰ আম্বেদকাৰৰ সৈতে একেলগে। আমি অসমৰ পৰা আদিবাসীসকলৰ মাজৰ পৰা যিসকল শ্বহীদ হৈছে স্বাধীনতা আন্দোলন, যাৰ কথা কোনেও নাজানিছিলে, মাংৰি ওৰাং 1921 চনৰ তুমি তেওঁৰ ওপৰত কিতাপ আমি কিতাপ পঢ়িছোঁ। তাৰ বিষয়ে এতিয়া উপন্যাস লিখিছে বহু কেইবাগৰাকী, বোলছবি হ'বলৈ ওলাইছে। দুৰ্গী ভূমিজ তেনেকুৱা এগৰাকী শ্বহীদ আছিলে, আমি তেওঁৰ নামটো শুনিছিলোঁ মাত্ৰ, তেওঁৰ পৰা কাহিনী উদ্ধাৰ কৰি কিতাপ কৰিছোঁ। বাংকুৰু চাওৰা নামৰ শ্বহীদৰ, বেজা বাউৰী নামৰ শ্বহীদ, অৰ্জুন ঘাটোৱাৰ বিষয়ে, নানকু পানিকাৰ বিষয়ে, এনেকুৱা আমি বহু শ্বহীদ, বহু বীৰ যোদ্ধা আদিবাসীসকলৰ। তুমি বহুত ভাল কাম কৰি মই নহয়, আমাৰ জাতীয় ভৱন বুলি যিটো অনুষ্ঠান আছে, জাতীয় ইতিহাস, মানে initiative এজন তাৰ মাজৰে। সেইখিনি বহুত ভাল কাম চলি আছে তোমাৰ ফেচবুকৰ পৰাই মই আচলতে গম পাইছো অলপ বছৰৰ আমি পঢ়ি আছো। হৈ আছে কথাখিনি জাতীয় অভিধানৰ ওপৰতো এতিয়া তুমি সদ্যহতে কি কৰি আছা কি কাম হাতত লৈছা নিজৰ পাৰ্চনেলি মানে ধৰা তুমি অৱসৰ লৈ কিবা হাতত লৈছা নেকি তোমাৰ মানে অৱসৰ লোৱা আৰু নোলোৱা তাৰ মাজত মানে
বৰ বিশেষ পাৰ্থক্য নাই মানে অৱসৰ লোৱাৰ কাৰণে অলপ অলপ সময় বেছিকৈ পাইছোঁ হয়তো কাৰণ মহাবিদ্যালয়ত থাকোঁতে স্বাভাৱিকতে দায়িত্ব থকাৰ কাৰণে তাততো যথেষ্ট সময় দিবলগীয়াই হয় অকল সময় নহয় চিন্তাও উদ্বেগো তাৰ লগত জড়িত থাকে যিকোনো চাকৰিৰ দৰে দায়িত্বশীল তুমি নিজেও ডাঙৰ দায়িত্ব বহন কৰিছা আকাশবাণীৰ আস্থান সঞ্চালকৰ দৰে দায়িত্ব কেন্দ্ৰ সঞ্চালক বা বহু ডাঙৰ দায়িত্বত আছিলা তুমি জানাই তাত সময় কম পোৱা যায় কিছু পৰিমাণে নিজৰ দায়িত্ব নিৰ্বাহ কৰাৰ পিছত এতিয়া অলপ সময় বেছি পাইছোঁ কিন্তু কামবোৰ একে তাৰ ভিতৰত জাতীয় অভিধানৰ কথাটো মই ক'লোৱে সেইটো ধাৰাবাহিক প্ৰক্ৰিয়া চলি আছে অনবৰতে শব্দ সংগ্ৰহ 2 লাখ শব্দৰে আমি কৰিছিলোঁ যে প্ৰথম সংস্কৰণ এতিয়া আমি ইমান শব্দ সংগ্ৰহ কৰিছোঁ পিছৰ সংস্কৰণত প্ৰায় 4 লাখ হ'বগৈ দৰং কামৰূপ গোৱালপাৰাৰ পৰা মৰাণ মটকৰ পৰা কৈৱৰ্তসকলৰ পৰা টাই আহোমৰ পৰা অসমৰ যিমান জনগোষ্ঠী আছে অনবৰত শব্দ সংগ্ৰহৰ কাম চলি আছে গতিকে মোৰ নিজৰ ব্যক্তিগত ধাৰণা সকলো শব্দ সংগ্ৰহ কৰিব পাৰিলে অসমীয়া ভাষাৰ শব্দ সংখ্যা 10 লাখলৈ বৃদ্ধি পাব মানে 10 লাখ শব্দ আছে ইতিমধ্যে সংগ্ৰহ কৰা কামটো কোনেও কৰা নাছিলে গতিকে আমি 2 লাখটো কৰি দেখুৱাই দিলোঁ 4 লাখ এতিয়া আমাৰ জমা হৈয়ে আছে গতিকে এইটো কৰিবলৈ আমাক মাত্ৰ অসমীয়া শব্দ তাত কিন্তু জনজাতীয় জনগোষ্ঠীয় শব্দও লৈছোঁ যেনে আলি আই লৃগাং সেইটো মিচিং হ'লেও তুমি মই পৃথিৱীয়ে সকলোৱে জানে আপং অকণমান খাই আহিছে নেকি সেইটো মিচিঙে ক'ব নালাগে চবেই জানে মেডাম মেফি এটা টাই আহোম শব্দ হৈ থকা নাই সকলোৱে জানে আজান দিছে মছজিদলৈ যাওঁ নামাজ পঢ়িবলৈ এইকেইটা শব্দ আৰবী ভাষাৰ পৰা আহিলেও কোনো অসমীয়াই নজনা নহয় এইকেইটা অভিধানত থাকিব লাগে দঁতাল হাতীৰ উয়ে খোৱা হাওদা আমাৰ মামণি ৰয়ছম গোস্বামীৰ তেখেতে দক্ষিণ কামৰূপৰ যিবোৰ শব্দ কৰিছিলে বা ৰীমা দাসৰ ছবি ভিলেজ ৰকষ্টাৰ দক্ষিণ কামৰূপৰ যি শব্দ প্ৰয়োগ হৈছে সেইবিলাক অসমীয়া নহয় নেকি নিৰুপমা বৰগোহাঁইৰ ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ পাগলা দিয়াৰ দুপাৰৰ মানুহৰ কথা নলবৰীৰা ভাষা আছে তাতে সেই যেনেকুৱা দিক্ষুৰ গান নলবৰীৰা হৈ খেতি কৰবাক লাগি কান্ধাত নাঙাল লৈ সেই শব্দবিলাক অভিধানত তুমি কান্ধাত বুলি নোপোৱা নাঙাল বুলিও নোপোৱা তুমি তাতে শব্দবিলাক উচ্চাৰণ বেলেগ পাবা কিন্তু এইবিলাক শব্দও মানুহে কৈ থাকে এইবিলাক আনকি লিখাও হৈছে আৰু সাহিত্য একাডেমি পাইছে নিৰুপমা বৰগোহাঁই তাকে লিখি শিলভদ্ৰই বধুপুৰ বহুদূৰ লিখিছে গৌৰীপুৰৰ ভাষাক লৈ সাহিত্য একাডেমি পাইছে কিন্তু তুমি চাবা অসমীয়া অভিধানত তাৰ এটাও শব্দ নাই মামণি ৰয়ছম গোস্বামীয়ে আমাক আনি দিলে জ্ঞানপীঠ পুৰস্কাৰ কিন্তু তেওঁৰ দঁতাল হাতীৰ উয়ে খোৱা হাওদাৰ দক্ষিণ কামৰূপৰ শব্দবিলাক বা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ বা বাকী কেইখন কি বুলবুল কেন সিং আৰু যি আছে তাৰ দক্ষিণ কামৰূপৰ শব্দ কিন্তু জাতীয় কোনো অভিধানত নাছিলে আমি অন্তৰ্ভুক্ত কৰিছোঁ গতিকে 10 লাখ শব্দৰ সংগ্ৰহৰ কাম আৰু প্ৰকাশৰ কাম এইটো এটা কাম তুমি যিটো কৈছা ধাৰাবাহিক কাম কিন্তু এটা কাম দ্বিতীয়তে চলি আছে আমাৰ কাৰ্যালয় আছে আমাৰ নয়ন ফুকন আজি আহিছে মোৰ লগতে 10-15 জন কৰ্মচাৰী দিনে ৰাতিয়ে এইবিলাক কাম কৰি আছে তো এইটো এটা কাম গুৰুত্বপূৰ্ণ আৰু তুমি চুই গ'লা কিন্তু পুৰাকে তুমি হয়তো অৱগত নহয় মই অৱগত কৰি দিছোঁ জাতীয় ইতিহাস বুলি আমি এটা কাম কৰি আছোঁ জাতীয় অভিধানৰ নিচিনা আচ্ছা তাৰ ভিতৰত কিন্তু আমি গুৰুত্ব দিছোঁ স্বাধীনতা আন্দোলন যিটো তুমি অলপ উল্লেখ কৰিলাও কিন্তু আমি অকল আদিবাসীৰ কাম কৰা নাই অকল আদিবাসী নহয় আদিবাসী আমাৰ এটা বিশেষ গুৰুত্বপ্ৰাপ্ত এলেকা যদিও আমি 1828 চনৰ গমধৰ কোঁৱৰৰ বিদ্ৰোহ ৰজাবাৰী তৰাতলি তুমি থাকোঁতেই যোৰহাট অনাতাঁৰ যোগে 6 খণ্ডৰ স্বাধীনতা আন্দোলন সম্পৰ্কে কৰিছিলোঁ মানে অনাতাঁৰ নাটক আৰু তাতে স্বাধীনতা আন্দোলনত যোৰহাট জিলা কৰিছিলোঁ তাত প্ৰথম আছিলে 1828 চনৰ গমধৰ কোঁৱৰৰ বিদ্ৰোহ দ্বিতীয়টো খণ্ড আছিলে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ শ্বহীদ 1830 চনৰ তৃতীয়টো আছিলে মণিৰাম দেৱান পিয়লি বৰুৱাৰ এনেকৈ 6 খণ্ডৰ কৰিছিলোঁ তুমি থাকোঁতেই তোমাৰ যোৰহাট অনাতাঁৰ কেন্দ্ৰ আকাশবাণীৰ জৰিয়তেই তো এতিয়া আমি তাক সম্পূৰ্ণৰূপে বিকশিত কৰি 10 খণ্ডৰ মোটামুটি প্ৰতিটো খণ্ড 1000 পৃষ্ঠাৰ হ'ব তেনেকুৱা স্বাধীনতা আন্দোলনৰ সম্পূৰ্ণ ইতিহাসৰ কাম কৰি আছোঁ য'ত বঞ্চিতসকল অৱহেলিতসকল যাৰ নাম আজিলৈকে পঢ়োৱা নাই সেইটো এটা অন্যতম কাম এনেকুৱা আৰু গোটেইখিনি মই নকওঁ তাৰ বাহিৰে জাতীয় বিদ্যালয় আছে তাৰ বাহিৰে জাতীয় শিক্ষা সমন্বয় পৰিষদ আছে জাতীয় ভৱন আছে বিজ্ঞান ভৱন আছে আমাৰ 50খন জাতীয় বিদ্যালয় অসমত যোৰহাট জাতীয় বিদ্যালয়ৰ 4টা চৌহদ আছে এই গোটেইবিলাক মিলি কিবা কিবি টুকটাক কৰি আছোঁ জাতীয় বিদ্যালয়ৰ কথাটো মানে মই এইটো হোৱা নাই যদিও মই জানো জাতীয় বিদ্যালয়ত যে তুমি জড়িত হৈ আছা জাতীয় বিদ্যালয়ত পালন কৰিছা এইখিনি বিষয়ে জানো কিন্তু এইখিনি মই সুধিবলৈ সোধা নাই আৰু ভালে কৰিলা তুমি কৈ দিলা এটলিষ্ট দৰ্শকসকলেও গম পাব ন জানিব এতিয়া তুমি নিজেওতো এখন জাতীয় বিদ্যালয়ৰ ঘৰৰ ওচৰতে আৰু এখন তুমি চলাইয়ে আছা ন নাই সেইটো মই ভুলটো ভাঙি দিছোঁ মই নাই চলোৱা আমাৰ এইটো সম্পূৰ্ণ ৰাজহুৱা অনুষ্ঠান মানে মই এজন মানুহে মাত্ৰ শৈক্ষিক উপদেষ্টা মই সভাপতি সম্পাদকো নহয় আৰু এইটো মানে এটা ৰাজহুৱা সমিতিৰে হৈছে সম্পূৰ্ণ অব্যৱসায়িক আৰু তাতে প্ৰায় 50জন শিক্ষক শিক্ষয়িত্ৰী আছে
মোৰ পৰিবাৰ সান্তনা শৰ্মা তেওঁ প্ৰভষ্ট অৰ্থাৎ অধ্যক্ষা নহয়, অধ্যক্ষা বেলেগ আছে, যিহেতু আমাৰ 4টা চৌহদ, আটাইকেইটাৰ তত্বাৱধান তেওঁ কৰে আৰু অধ্যক্ষা আছে, এনেকুৱা আছে। এটা আছে গড়মূৰত অনাতাঁৰ কেন্দ্ৰৰ ফালে যাওঁতেই তাত আছে এটা বিশাল চৌহদ। আৰু ডক্টৰ দিলীপ দত্ত আমেৰিকাত আছিলে, তেখেতে আমেৰিকাত থকা সময়তে মৃত্যুৰ আগে আগে তেখেতে পিতৃ ফণীধৰ দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, তেখেতৰ স্মৃতিত কৰা এখন বিৰাট বিদ্যালয়, ঘৰে মাটিয়ে সম্পূৰ্ণ। তেখেতে কিন্তু মোক কৈছিলে, মই তাক বহুত ভালকে পাইছিলো, মই 6টা এপিছডৰ তেওঁ ইণ্টাৰভিউ লৈছিলো, তেখেতে মোক বহুত ভালকে বহুতখিনি কথাই কৈছিল। তেওঁ সেইটো চাগে বহুত- আৰু বহুত তেওঁ দুখীয়া ল'ৰা ছোৱালীক পঢ়ুৱাই কৰিছিলে যে স্কুলখন কৰিছিলে, অ, সেই সম্পূৰ্ণখন যোৰহাট জাতীয় বিদ্যালয়ত দি থৈ গ'ল। দি থৈ গ'ল ন? তেওঁ মৃত্যুৰ আগে আগে এদিন ফোন কৰিছে আমেৰিকাৰ পৰা, কৈছে মই সিদ্ধান্ত ললো, মোৰতো গাটো বেয়া হৈ আহিছে, আগৰ পৰা পাতি আছিলে যে এখন যোৰহাট জাতীয় বিদ্যালয়ত দিম। মই বোলো দিলীপ দা আপুনি কাইলৈ দিনৰ 12 বজাত ক'ব। কৈছে মই কেনেকে ক'ম, কাইলৈ দিনৰ 12 বজাত, আমাৰ ৰাতি। সঁচাকে ঢুকাই গ'ল। তেওঁ মোকো মাতিছিলে ঘৰত, ভূপেন হাজৰিকাৰ বিষয়ে মানে বহুত খিনি বস্তু আছে, তেখেতেতো উদ্ধাৰ কৰিছে। তুমি আহিবা মোৰ তাত, মই তোমাক দিম, এনেকেও ক'লে। কিন্তু কোনো মানে যোৱাও নহ'লে আৰু তেওঁ ঢুকাই থাকিব, সেইটো মানে আফচোচ মোৰ থাকি গ'ল। সেই দিলীপ দত্ত আমাৰ অন্যতম মানুহ আছিলে, তেখেতে সম্পূৰ্ণ এটা চৌহদ দেউতাকৰ স্মৃতিত কৰি আমাক দি গ'ল, চোলাধৰা সৌমাৰ পীঠত। তৃতীয়তে দৰঙী চুকত আমাৰ 2টা চৌহদ। এইখনৰে মই নহয়, আচলতে সান্তনা শৰ্মা মূলতঃ তাৰ দায়িত্বত আছে, কিন্তু কমিটি আছে, পুলিন ফুকন সভাপতি, যোগানন্দ বৰা আছিলে আগৰ সভাপতি, কিন্তু তাক কেন্দ্ৰ কৰি উজনি অসমৰ 50খন বিদ্যালয় এটা সংস্থা চলিছে, তাৰ পাঠ্যপুথিবিলাক হৈছে। এই যে সান্তনা শৰ্মাৰ কথা ক'লো, তেওঁ এটা দল কৰি লৈছে, 60খন পাঠ্যপুথি কৰিছে, এটা বিৰাট বিজ্ঞানৰ পৰীক্ষাগাৰ হৈছে। যথেষ্ট ভাল কাম, ডাঙৰ এটা অনুষ্ঠান গঢ়ি উঠিছে, গতিকে এইটো ইয়াৰ লগতে সহযোগী অনুষ্ঠান মানে ভাল ভাল কাম। আৰু যেনেকে নহওক ধৰা, তোমালোকে সহযোগিতাৰে গোটেই কৰি আছা ন, বহু মানুহৰ সহযোগিতাৰে, বহু মানুহৰ সহযোগিতাৰে এটা জাতীয় আন্দোলন আৰু ক'ব গ'লে। মানে ভাল চিন্তা চৰ্চাৰে মানে চলি আছে, আমাৰ চেষ্টা আৰু সেইটো কৰি থাকা এনেকে কৰি। এতিয়া তোমাৰ পাৰ্চনেল কথা কোৱা, তোমাৰ সংসাৰৰ কথা কোৱা, তোমাৰ ল'ৰা 3টাৰ মই ফেচবুকত দেখি থাকো যে হেঁপাহ, ইমান ধুনীয়া নাম দিছা তুমি, হেঁপাহ, আদৰ, চেনেহ। তুমি সিহঁতক মানে বিষয়ে কোৱাচোন, তুমি মানে ইমান ধুনীয়াকৈ সিহঁতক তুমি ডাঙৰ দীঘল কৰিছা, ইমান ধুনীয়াকৈ তুমি মানে শিক্ষা দিছা, মানে সংস্কৃতি দিছা, বহুত ভালকে তুমি কোৱাচোন অলপ সিহঁতৰ। নাই, সেইটো 2টামান আকৌ মই স্পষ্ট কৰি দিব লাগিব কথা, যিটো একেবাৰে একান্ত ব্যক্তিগত, সাধাৰণতে কোৱাও নহয় এইবিলাক কথা, কিন্তু তুমি যেতিয়া ব্যক্তিগতৰ ফালে ঢাল খালা আৰু সেইটো গণতন্ত্ৰৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছা, আৰু সেইটো যেতিয়া এলন মাস্কেও বেয়া নাপায়, গতিকে এতিয়া মই বাধ্য হৈছো এই কথাখিনি ক'বলৈ যে আচলতে মই আৰু পৰিবাৰ সান্তনা শৰ্মা আমি সিদ্ধান্ত লৈছিলো যে আমাৰ নিজৰ ল'ৰা ছোৱালী নালাগে। আমাক কেলে নালাগে, আমি ভাবিছিলো যে আমাৰ জীৱনটো ৰাজহুৱা কামত উচৰ্গা কৰিম, গতিকে আমি নিজৰ ল'ৰা ছোৱালী হ'লে আমি সময় নাপাম, সিহঁতক সময় দিব লাগিব স্বাভাৱিকতে। সকলো পিতৃ সকলো মাতৃয়ে এই সময়টো দিয়াটো বাঞ্ছনীয় আমাৰ কাৰণে, সেই সময়টো হৈ নুঠিব, আমি উচৰ্গা কৰিব নোৱাৰিম তেওঁলোকৰ কাৰণে। তেনেকে আমাৰ জীৱনৰ বেছিভাগ সময় অতিক্ৰান্ত হ'ল, আৰু আমি সেইটো লৈ ইমান আফচোচো নাছিলে আমাৰ। সেইটো আমাৰ আছিলে যাক কয় মানে ভলুণ্টেৰিলি চাইল্ডলেছ কাপল, VCC, স্ব ইচ্ছাৰে, এইটো কোনো বাধ্যতামূলক বা কিবা শাৰীৰিক বিসংগতিৰ কাৰণে নহয়, ইচ্ছা সিদ্ধান্ত সাপেক্ষে। কিন্তু আজিৰ পৰা 6 বছৰমান আগতে 2018 চনৰ জানুৱাৰী মাহত এটা ঘটনা ঘটিলে গোলাঘাট জিলাৰ শালমৰা বাগিচাক কেন্দ্ৰ কৰি, য'ত 150জনমান মানুহে চুলাই মদ খাই মৰিলে। তেতিয়া আমি বাতৰিকাকতত পালো, পাই আমি আমাৰ বন্ধুবিলাকক লৈ আমি যোৰহাট হস্পিটেলতো আছিলে, সেই অৰ্ধমৃত মানুহবোৰক চাবলৈও গৈছিলোঁ, আৰু চিকিৎসাধীন মানুহখিনিক সহায় কৰি কিবা খাদ্য লৈ গৈছোঁ, আৰু আনকি য'ত মৃতদেহবোৰ ৰাখে তাতো গৈছিলোঁ। মানে তেওঁলোকৰ প্ৰতি কিবা এটা অনুভৱ কৰি যে এই মানুহবোৰ আমাৰ নিজৰে মানুহ, কোন মৰি আছে, কোন পৰি আছে তাত, আৰু মৃতদেহবিলাকো চাইছিলোঁ। মৃতদেহবিলাক তাত নাম একোটা একোটা লিখি থোৱা আছে, আৰু তেওঁলোকৰ কাৰণে কোনো নাই, জাষ্ট কিছুমান মৃতদেহ আৰু তাত এটা এটা নাম। আৰু ঘটনাক্ৰমে তেতিয়া নাজানিছিলোঁ যে এই মৃতদেহবিলাকৰ ভিতৰত আমাৰ আমি তুলি ল'বলগীয়া সন্তানকেইটাৰো মাক দেউতাকৰ মৃতদেহো তাত পৰি আছিল। তো যি নহওক লাগিলে, কেইদিনমানৰ পিছত আমি এটা কোনোবা দূৰদৰ্শন অনুষ্ঠানত পালোঁ যে এটা পৰিয়ালৰ 4টা ল'ৰা ছোৱালী বগা কাপোৰ পিন্ধি, এই অকণমানি, এটাৰ 4 বছৰমান, এটাৰ 8 বছৰমান, এটাৰ 10-12 বছৰ, ছোৱালীজনী কিজানি 13 বছৰ, এনে বগা কাপোৰ পিন্ধি ৰৈ আছে। আৰু সাংবাদিকে সুধিছে যে তোমালোক মা দেউতা ক'ত গ'ল? এটি সিমানো নাজানে মাক দেউতা ক'ত গ'ল, কৈছে মা দেউতা চুলাই খাই ক'ৰবাত পলাই গ'ল দেই। তাৰপিছত এতিয়া কি কৰিবা, একো উত্তৰ দিব পৰা নাই, মা দেউতা নাই দেই, সিহঁতি বগা কাপোৰ
পিন্ধি বহি আছে, কোনোবাই কিবা খাদ্য কিবা এটা দিছে, কিন্তু সিহঁতি নাজানে এতিয়া ক'লৈ যাব, কি কৰিব। মই মোৰ পৰিৱেশ সান্তনামক ক'লোঁ যে, কৈছোঁ আৰু কান্দিছোঁ আমি। তাৰপিছত আমি ক'লোঁ যে আমিতো বহুত কিবা সামাজিক কাম কৰিছোঁ, কিন্তু এইটো এটা সামাজিক কাম হ'ব নোৱাৰে নেকি, এই ল'ৰা ছোৱালীকেইটাক, অনাথ ল'ৰা ছোৱালীকেইটাক আমি দায়িত্ব লোৱা। এওঁ ক'লে এক বাক্যে এইটো হ'ব পাৰে, আমি কৰিব লাগে। তাৰপিছত আমি যোগাযোগ কৰিলোঁ আৰু ফেব্ৰুৱাৰী মাহমানত আমি কৰিবলৈ আৰম্ভ কৰিলোঁ যোগাযোগ। কেইবাবাৰো যাব লগা হ'ল, আলোচনা বহু চৰকাৰী হেৰি সাপেক্ষে 22 এপ্ৰিল 2018 চন সেইদিনা আমি আনুষ্ঠানিকভাৱে আমি সিহঁতক লৈ আনিলোঁ। আনিব লাগিব দুইজনকে। মানিবলগীয়া একো কথা নাই, মুঠতে এইটো এটা মই ভাবোঁ যে সামাজিকভাৱে গুৰুত্বপূৰ্ণ কাম আছিলে। গুৰুত্বপূৰ্ণ কাম মানে এনেকে সৰ্বসাধাৰণ মানুহৰ নপৰিব চাগে, তোমালোকে যেনেকে কৰিছা। কৰিব আৰু মানুহে নকৰিবই বুলি এক্সেপশ্যন আৰু কেছটো তোমালোকে কৰিছা যে এনেকে ধৈৰ্য লাগিবই একেবাৰে। হয় নহয়? চালি দেৱব্ৰত, তোমাৰ লগত ব্যক্তিগত কথাও যথেষ্টখিনি পাতিলো। ইমান ব্যতিক্ৰম কাম কৰিছা তুমি, চাগে তোমাৰ কিন্তু ব্যতিক্ৰম তোমাৰ লাইফত হৈয়ে আছে। মোৰ মনত পৰে তাহানিৰ কথাও মনত পৰে হা, যিটো সময়ত আমি হয়তো মানে কলেজীয়া হিচাপে পঢ়িয়ে আছিলো, কলেজতে আছিলো নেকি সেইটো সময়ত। তোমাৰ বহুত প্ৰচাৰ হৈছিলে, তোমাৰ মানে আন্দোলনৰ সময়ৰ কথা খুব হৈছে। তুমি কিবা গুলিও খাইছিলা, সেইটো পঢ়াৰ সময় নহয় নেকি, পিছৰ নেকি, পিছৰ চাকৰি কৰিব গলো চাগে মই সেইটো সময়ত শুনিছিলো। সেই গুলিৰ কথাটো কিন্তু মই এতিয়াও ভালকে নাজানো। সেইটোৰ বিষয়ে অলপ কৈ দিয়াচোন। তোমাৰ ব্যতিক্ৰম ঘটনাবোৰ ঘটিয়ে থাকে যে লাইফত। সেইটো মানে একঘেয়ে গতানুগতিক যি মধ্যবিত্ত জীৱন, তাতকেতো বেলেগ কিবা এটা স্বাভাৱিকতে। মানে অসম আন্দোলনৰ আমি বিৰোধিতা কৰিছিলোঁ, শ্বহীদ সৌৰভ বৰাকে ধৰি। কাৰণ তুমি যেতিয়া যোৰহাট জগন্নাথ বৰা মহাবিদ্যালয়ত আছিলে, সৌৰভ বৰাও এটা নাম আছিলে। সৌৰভ বৰা প্ৰধান সম্পাদকৰ কাৰণে, সাধাৰণ সম্পাদকৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, অভিজিৎ শৰ্মা মন্ত্ৰী হৈছিলে। গতিকে আমি এটা ঘটনাবহুল ৰাজনৈতিক সমূহৰ আমি ছাত্ৰ ছাত্ৰী আছিলোঁ। গতিকে অসম আন্দোলনত তেতিয়া প্ৰায় সকলোৱে যোগ দিছে। তেতিয়া সৌৰভ বৰাৰ নেতৃত্বত আমি এটা ছাত্ৰ সংগঠন কৰিছিলোঁ, ইণ্ডিয়ান ষ্টুডেণ্ট এছ'চিয়েশ্যন। আমি কৈছিলোঁ যে অসম আন্দোলন বিফল হ'ব। আমি কৈছিলোঁ বিদেশী বহিষ্কাৰ নহয়। আমি কৈছিলোঁ যে এওঁলোকে ৰাজনৈতিকভাৱে মানুহৰ আচল ভাত কাপোৰৰ সমস্যাৰ পৰা আঁতৰাই লৈ যাবলৈ সেইটো কৰিছে। গতিকে আমি স্বাভাৱিকতে কম আছিলোঁ। আৰু আমি ৰাজহুৱা বৰ্জন, সামাজিক বৰ্জন, গালি খপনি, আক্ৰমণৰ মুখামুখি হৈছিলোঁ। তোমাৰ মনতো থাকিব পাৰে, মই সাধাৰণ সম্পাদক প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মোৰ বিপক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থী আছিলে। মই সেইবাৰ প্ৰি ডিগ্ৰীত মই ষ্টেণ্ড কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম। সেই কথাটো বেলেগ এটা অৰ্থত কৈছোঁ, কিন্তু মই ভোট পাইছিলোঁ কেইটা, 900 ভোটৰ ভিতৰত মাত্ৰ 113টা। 700 কিমানটা মই বিপুল ভোটত পৰাজিত হৈছিলোঁ। কিয়? সেইটোৱে সূচায় যে সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ মানুহ বহুত কম ওলায়। 900 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 113জনে মাত্ৰ সাহস কৰি বিপৰীত সোঁতত, প্ৰতিস্ৰোতত থিয় হৈছিলে। বাকী 700 ছাত্ৰ ছাত্ৰীয়ে কিন্তু সোঁতৰ লগত গৈছিলে। কিন্তু তথাপি আমি থিয় হৈ থাকিলোঁ। আৰু যিটো তুমি গুলি খোৱাৰ কথাও কৈছা, যে সেই একেটা কাৰণতেই যে পৰৱৰ্তী কালত সেই অসম আন্দোলনৰ প্ৰায় আলফাৰ জন্ম হ'ল। আলফাই সন্ত্ৰাসবাদেৰে গোটেই অসমক কণ্ঠৰুদ্ধ কৰিব বিচাৰিলে, হত্যা কৰিলে, সন্ত্ৰাস কৰিলে, মানুহ মাৰিলে। আৰু আমি আকৌ আৰ্মকা নামৰ সংগঠনৰ জৰিয়তে আমি তাৰ প্ৰতিবাদ কৰিলোঁ যে হত্যাৰে কেতিয়াও জাতি গঢ়ি উঠিব নোৱাৰে, তুলিব নোৱাৰে। মই 1991 চনৰ 17 আগষ্ট আছিলে, আলফাই গৈ মোৰ ঘৰতে গুলিয়াইছিলে। আৰু মই গুলিবিদ্ধ হৈছিলোঁ। মোৰ হাওঁফাওৰ মাজেৰে গুলি পাৰ হৈছে, হাতৰ মাজেৰে, ভৰিৰ মাজেৰে, পেটৰ মাজেৰে। মানে তুমি আৰু মই যিমান দূৰত্বত আছো, ইমান দূৰত্বত, শূন্য দূৰত্বৰ পৰা, ইমান দূৰত্ব, ইয়াতকেও কম দূৰত্বৰ পৰা গুলিয়াইছে। কিন্তু ঘটনাক্ৰমে মোৰ ভাইটি বিষ্ণুনাথ শৰ্মা, সি নৱম শ্ৰেণীৰ ছাত্ৰ আছিলে, সি গৈ এজনক ধৰি পেলালে লগে লগে। মোৰ মা দেউতাই সহযোগ কৰিলে, এজনক ধৰি ৰাখিয়ে দিলে, কিন্তু মই ইতিমধ্যে গুলিবিদ্ধ হৈ পৰি গৈছিলোঁ। গতিকে সেই কথাখিনি মই ভাবোঁ যে শুদ্ধ আছিলে আমাৰ, যে আলফাই কৰা সন্ত্ৰাসবাদে যে অসম ধ্বংস কৰিলে, আজি প্ৰমাণিত হ'ল। সেই কথাটো বহু আগতে বহু বেছি সাহসেৰে আমি ক'ব যোৱা কাৰণে, যদিও হত্যাৰ মোৰ বহু বন্ধু নিহত হ'ল। মোৰ বন্ধু সৌৰভ বৰা, যাক মই গুৰু বুলিয়ে কওঁ, তেওঁ শ্বহীদ হ'ল। ডিম্বেশ্বৰ গগৈ, মোৰ বহু বন্ধু, অমিতাভ ৰাভা শ্বহীদ হ'ল। মই ভাগ্যক্ৰমে বাচি থাকিলোঁ। তেতিয়া মই ভাবিলোঁ মোৰ ৰক্ত ঋণ মই শোধ কৰিব লাগে। মই যে মৰি যাব পাৰিলোহেঁতেন, মই 1 লিটাৰ 2 লিটাৰ তেজ বুকুৰ ঢালি দিলোঁ বাৰু দেশৰ মাটিত। ভূপেন হাজৰিকাই কৈছে নহয়, বক্ষ ৰক্তেৰে দেশৰ মাটিত তুমি বক্ষ ৰক্তেৰে, দেশৰ মাটিত আমি বক্ষ ৰক্তেৰে স্বাক্ষৰ কৰি গ'লো অসীম জীৱন, ঢালি দিলোঁ তেজ। কিন্তু মই ভাবিলোঁ যে আৰু দিবলৈ আছে দেশৰ কাৰণে। সেইকাৰণে মোৰ গৱেষণা আৰম্ভ হ'ল। সেই গৱেষণাত মই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বিষয়ে ডক্টৰ হীৰেণ গোহাঁইৰ লগত যেতিয়া কৰিলোঁ,
তেতিয়া মই দেখুৱালোঁ যে উগ্ৰজাতীয়তাবাদ ক'ৰ পৰা আৰম্ভ হ'ল, সন্ত্ৰাসবাদৰ উৎসবিলাক ক'ত, আৰু তাৰ বিপক্ষে কিয় থিয় দিব লাগে। গতিকে মোৰ মানে এই যে ব্যক্তিগত বুলি কৈছে, এইটো ব্যক্তিগত নহয়, সামাজিক ৰাজনৈতিক দেশৰ লগত জড়িত, আৰু মোৰ গৱেষণাও তাৰ লগতেই সংযোগ সম্পৰ্ক থাকে। আৰু এটা গৱেষণা ৰিচাৰ্চ ফাৰ্মৰ বিষয়ে শুনি আছো তোমাৰ, সেইখিনি কি কাম চলি আছে? নাই, এইটো এটা এই গৱেষণাটো আমাৰ কাৰণে ডক্টৰেট ডিগ্ৰী গৱেষণা নহয়। ডক্টৰেট ডিগ্ৰীটো হয়েই, যেনেকে মোৰ গৱেষণা মই কৰিলোতো 2000 চনতে মই দাখিল কৰিলোঁ, 2002 চনত মই পালোঁ, মানে PhD হ'লোঁ। আৰু তেতিয়াৰ পৰা কিমান বছৰ পাৰ হৈ গ'ল, 22 বছৰ। কিন্তু 22 বছৰ জুৰি সেই গৱেষণা মই যিটো কৰিছিলোঁ তাৰ আৰু 10 গুণ গৱেষণা তাৰ পিছত কৰিছোঁ। মানে তাৰ পিছত অন্ততঃ এই অকণি নহয়, ডাঙৰ ডাঙৰ বহু কিতাপ আমি কৰিছোঁ, বহুত ডাঙৰ PhD প্ৰজেক্টতকৈ ডাঙৰ। আৰু এতিয়া আমি অনুভৱ কৰোঁ যে সেই জাতিটো পৃথিৱীত জীয়াই থাকিব, যি জাতিয়ে চিন্তাশীল, যি জাতিয়ে গৱেষণাৰ কাম কৰিব পাৰে, যি জাতিয়ে বহুতবিলাক নতুন নাৰী আৰু নতুন পুৰুষে তেওঁলোকৰ মস্তিষ্ক প্ৰয়োগ কৰি চিন্তাশীলভাৱে গৱেষণামূলক কাম কৰিব পাৰে। সেইকাৰণে আমি আমাৰ যিটো জাতীয় ভৱন আছে, যোৰহাট জাতীয় উদ্যান পথত মালোৱালি, তাত আমি এটা গৱেষণা মঞ্চ কৰিছোঁ, উত্তৰ পূব গৱেষণা মঞ্চ। তাত আমি অসমৰ বহু প্ৰতিষ্ঠিত পণ্ডিতক লগত পাইছোঁ, আৰু যিসকলে এতিয়া PhD কৰি আছে, MPhil কৰি আছে, তেওঁলোক বহুত তাত পঞ্জীবদ্ধ হৈছে। বিৰাট আমি এটা পুথিভঁৰাল গঢ়ি তুলিছোঁ, হাজাৰ হাজাৰ কিতাপৰ, গৱেষণামূলক কিতাপ। আৰু তাত তেওঁলোকে আহে, অসমৰ আহে, ভাৰতৰ আহে, পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহে। কোনোবা আহে আমেৰিকাৰ কলম্বিয়াৰ পৰা, কোনোবা আহে লণ্ডনৰ পৰা, কোনোবা আহে জাৰ্মানীৰ পৰা। পুথিভঁৰালটো তাতে আমাৰ জাতীয় ভৱনত আছে, জাতীয় ভৱনত আছে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ বহু গৱেষক তেওঁলোক নিয়মিত আহি থাকে। আৰু অসমৰতো আটাইকেইখন বিশ্ববিদ্যালয়ত পঞ্জীভুক্ত PhD গৱেষকটো নিয়মিত আহিয়ে থাকে, তেওঁলোক পঞ্জীভুক্ত হৈছে। আমি তেওঁলোকক যিমান পাৰোঁ সহায় কৰোঁ। সহায় মানে এনেকুৱা নহয় যে কিতাপখনেই কেৱল দিলোঁ, কি আলোচনা তেওঁলোকৰ লগত কৰিব লাগে, আৰু ক'ৰ পৰা গোটাই দিব পাৰি। অকল আমি নহয়, আমাৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকেও কয়, তুমি ইয়াত পাব পাৰা, অমুক বিশ্ববিদ্যালয়ত পাবা, অমুকে এই বিষয়ে গৱেষণা কৰিছিলে, তুমি এইখন কিতাপ বিচাৰি চোৱাচোন। গতিকে আমি এটা সুস্থ গৱেষণাৰ পৰিৱেশ গঢ়ি তুলিছোঁ জাতীয় ভৱনক কেন্দ্ৰ কৰি। গতিকে এইটো এটা প্ৰবাহ। সেই তুমি য'ৰ পৰা আৰম্ভ কৰিলা, যোৰহাট JB কলেজত থকাৰ পৰা, তাৰ পৰা এতিয়ালৈকে একেখন নদী বৈ আছে, একেখন নদী। সেইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া, প্ৰবাহমান। বহুত ভাল কাম কৰি আছা তুমি, এইদৰে নিৰন্তৰ বুজিছো। হলেও মই এতিয়া তোমাকেই জানো ন, তাক তুমি ৰিপ্ৰেজেণ্ট কৰিছা বাৰু তেওঁলোকৰ হৈ, কিন্তু সেই আৰু তোমাৰ পুৰা ইনভলভ হৈ গৈছা ন, তুমি জড়িত হৈ পৰিছা এইখিনি কামত। গতিকে এইখিনি গোটেইখিনি তোমাৰ ব্যক্তিগতেই হওক, সামূহিকেই হওক, সামাজিকেই হওক, গোটেই কামখিনি তোমাৰ মানে খুব মানে শলাগিবলগীয়া, মানে শলাগিলে শেষ নহয়। এইটো মানে বেলেগ ধৰণৰ আৰু ব্যতিক্ৰমী চিন্তাধাৰাৰে তুমি কৰি আছো। মই ভাবোঁ যে শলাগ লোৱা নোলোৱাটো বেলেগ কথা, ভালেই লাগিব বাৰু, শলাগ ল'লেতো কোনোবাইতো ভালেই লাগে স্বাভাৱিকতে। কিন্তু মই ভাবোঁ যে এই কথাখিনিত মানুহে নিজৰ মতামত দিয়ক। আজি যেনেকে তুমি আহ্বান কৰিছা শ্ৰোতাসকলক যে তেওঁলোকে এই বিষয়ে মন্তব্য কৰক, এইটো বিয়পাই দিয়ক এই কথাখিনি। গতিকে তেখেতসকলে বেলেগ সহায় কি কৰিব নকৰিব তেওঁলোকৰ নিজৰ কথা। তেখেতসকলে যদি এটা এটা মতামত বা মন্তব্য বা সমৰ্থন বা বিৰোধিতা বা সমালোচনা জনতা ভৱনৰ যিটো তুমি মানে জাতীয় ভৱন, জাতীয় ভৱনৰ যিটো কথা ক'লা, সেই কথাটোত মানে দৰ্শকসকলে সঁহাৰি দিয়াটো উচিত বুলিয়ে মই ভাবো। তেওঁলোকেও জনা নাছিলে, বোধহয় বহুত খিনিয়ে নাজানে। গতিকে তেওঁলোকৰ সহায় সহযোগ, তেওঁলোকেও আহি পেলাই তেওঁলোকেও বহুত সহায় হ'ব। তেওঁলোকৰ যদি কোনোবা তেনেকে চিন্তাৰে আগবাঢ়ি যাবলৈ কাৰোবাৰ মন আছে, জাতীয় ভৱনত আহি তেওঁলোকৰ সুবিধাখিনি ল'ব পাৰে। সেইখিনি ন আলোচনা কৰিব। মই এইটো যোগ দিব থাকি কৈছে, মানে একেবাৰে সৰুকেই কৈছো আৰু যে আমি সেই 60খন পাঠ্যপুথি যে ক'লো জাতীয়, তাৰ বাহিৰেও অন্ততঃ 100খন গ্ৰন্থ আমি সংকলনৰ প্ৰকাশ কৰি উলিয়াইছো জাতীয় ভৱনৰ পৰা, এই সামাজিক ৰাজনৈতিক চব বিষয়ত। গতিকে এইটো অনবৰতে এনেকুৱা গ্ৰন্থ প্ৰকাশৰ কামো চলি আছে। গতিকে এইটো এটা চিন্তা উদ্ৰেককাৰী কেন্দ্ৰ, এইটো এটা গৱেষণা কেন্দ্ৰ, এইটো জাতীয় ভৱন, এটা জাতিটোৰ এটা কেন্দ্ৰবিন্দু, স্নায়ু কেন্দ্ৰৰ নিচিনা পৰিণত হ'ব ধৰিছে। গতিকে মই ভাল লাগিলে মতামতৰ জৰিয়তে মই অসমবাসী ৰাইজক বা অসমৰ যিসকল ৰাইজ প্ৰবাসী বিদেশত আছে, দেশৰ অন্যত্ৰ আছে, তেখেতসকলকো মই সানুনয়ে তোমাৰ জৰিয়তে, তোমাৰ মতামত পডকাষ্টৰ জৰিয়তে মই আশা কৰিছোঁ ইয়াৰ জৰিয়তে এইখিনি বিয়পি পৰক আৰু এটা সমূহীয়া জাতীয় কাম আমি অগ্ৰসৰ হওঁ মতামতৰ সহযোগ সাপেক্ষে। নিৰন্তৰ আগবাঢ়ি যাওঁ, মই আশা কৰিছোঁ। আৰু আমি আজি তেতিয়াহ'লে আমি অন্তিম পৰ্যায়ত উপনীত হ'লোহি আমাৰ আলোচনা, আমি কথা পাতি আছিলো সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত। গতিকে সেইখিনিৰ ওপৰত জনসাধাৰণে বা দৰ্শকসকলে আমাক মতামত আগবঢ়াওক।
এতিয়া তুমি আজি মোৰ গেষ্ট হৈ আহিলা, গতিকে গেষ্ট হিচাপে তুমি যিখিনি কথা ক'লা, বহুত মূল্যৱান কথাখিনি ক'লা। তেওঁলোকেও যাতে, দৰ্শকসকলেও যাতে এইখিনি কথাৰ দ্বাৰা অনুপ্ৰাণিত হওক, আগবাঢ়ি আহক, উৎসাহ লওক, মই সেইটো আশা কৰিছো আৰু মতামত দিয়ক। মই এটা বাক্য মাত্ৰ জুৰি দিওঁ শেষত, সেইটো হৈছে যে সংবাদ মাধ্যমৰ স্বাধীনতা ব্যাহত হৈছে, স্বতন্ত্ৰতা নাই, স্বতন্ত্ৰতা খৰ্ব হৈছে। কিন্তু ৰাইজে এইটো অনুভৱ যে কৰিছে, তুমি প্ৰথম প্ৰশ্নত সুধিছিলা ৰাইজে অনুভৱ কৰিছে বা ৰাইজৰ কথাটোকে তুমি মোৰ পৰা জানিব বিচাৰিছিলা। মই ভাবো যে ৰাইজে খুব অনুভৱ কৰিছে, অনুভৱ কৰি ৰাইজে নীৰৱে বাতৰি কাকতবিলাক বৰ্জন কৰিব আৰম্ভ কৰিছে। এইটো বাতৰি কাকতৰ লগত সংশ্লিষ্টসকলক মই তোমাৰ মতামতৰ জৰিয়তে আজি মই আওপকীয়াকৈ সকিয়নি দিব বিচাৰিছো যে আপোনালোকে দেৱালৰ লিখন পঢ়ক। আপোনালোকৰ কাকতৰ সঞ্চালন কিমান কমি গ'ল। 1 লাখ আছিলে, আপোনালোকৰ 50,000লৈ নামি গ'ল। আপোনালোকৰ 20,000 আছিলে, 10,000ও নাই এতিয়া। আপোনালোকৰ 5,000 আছিলে, এতিয়া 2,000 কপি চলি আছে। আৰু আপোনালোকৰ আৰু কমিব যদি আপোনালোকে ৰাইজৰ আশা-আকাংক্ষাক প্ৰতিফলিত নকৰে। আৰু দূৰদৰ্শনৰ মই সমস্ত সংস্থাক সকিয়াই দিব বিচাৰিছোঁ আওপকীয়াকৈ যে আপোনালোকে মন কৰিছেনে যে মানুহে নাচায়। মই মোৰ ঘৰৰ মুখ্য বাকচ বন্ধ কৰি দিছোঁ। আৰু মই বহুত বন্ধু বান্ধৱ লগ পাইছোঁ, তেওঁলোকে ইমান বিৰক্ত এই যে প্ৰচলিত একে ধৰণে কৰি থকা চিৎকাৰবিলাক যে মানে শুনিব নোখোজে। গতিকে তেওঁলোকে পাহৰি নাযাব যে চৰকাৰী বিজ্ঞাপন বা ডাঙৰ আদানী আম্বানীৰ আনুকূল্যৰে পৃষ্ঠপোষকতাৰ তেওঁলোকৰ সংবাদ মাধ্যম নচলিব। আৰু ৰাইজে যদি মুখ বন্ধও কৰে, বেলেগ বেলেগ বাতৰি কথা কৈ থাকিব। গতিকে মই ভাবোঁ যে এই স্বতন্ত্ৰতা খৰ্ব হোৱাটো বুজি পাব লাগে সকলো পক্ষই, আৰু স্বতন্ত্ৰতা অব্যাহত ৰাখিবৰ কাৰণে ৰাইজে কিন্তু দৃঢ়ভাৱে থিয় হোৱা প্ৰয়োজন হৈ গ'ল। তুমি ঠিক কথা কৈছা, ময়ো এইটোৱে বিচাৰো কাৰণে আজি মই মতামতৰ এই বিষয়টো আনিলো। গতিকে এই বিষয়টোৰ ওপৰত ৰাইজেও যেন মতামত আগবঢ়ায়, আৰু আমাৰ যেন সংবাদ পত্ৰই হওক, আমাৰ টেলিভিশ্যন চেনেলবোৰেই হওক, প্ৰাইভেট হওক, চৰকাৰী হওক, সকলোবোৰ যেন চৰকাৰী হস্তক্ষেপৰ পৰা দূৰত থাকিব পাৰে, সেইটোকে কামনা কৰিছো। তেতিয়াহে এইখিনি জনপ্ৰিয় হৈ থাকিব। নহলে জনপ্ৰিয়তা যিদৰে কমিছে, সেইদৰে জনপ্ৰিয়তা মানে কমি যাব, হয় নহয়? আজি আমাৰ মতামত অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো। গতিকে আপোনালোকে আমাক কমেণ্ট দিবলৈ নাপাহৰিব, মতামত জনাব। ধন্যবাদ, নমস্কাৰ।